এগৰাকী জিলা শিক্ষা বিষয়া আৰু এটা শিক্ষাগুৰুৰ সংগঠনৰ সংঘাতে এতিয়া যোৰহাটত তীব্ৰ চৰ্চা লাভ কৰিছে। এই সংঘাত এতিয়া আৰক্ষী টেবুললৈকে পাইছেগৈ। FIR এবাৰ যদি সংগঠনে দিছে, এবাৰ বিষয়াগৰাকীয়ে দিছে। আৰু এই গোটেই ঘটনা সংঘটিত হৈছে যোৰহাটত। যোৰহাটৰ যিগৰাকী জিলা স্কুল পৰিদৰ্শক শুভলক্ষ্মী ৰাজকুমাৰী, তেওঁৰ বিপক্ষে এতিয়া বিশুদ্ধাৰ আৰু তেওঁৰ বিপক্ষে ক্ষোভ প্ৰকাশ কৰিছে। ক্ষোভতে ক্ষান্ত থকা নাই, FIR পৰ্যন্ত সদৰ থানালৈকে গৈছে আৰু সমান্তৰালভাৱে সেইগৰাকী শিক্ষা বিষয়াই সংগঠনৰ সম্পাদকৰ বিপক্ষেও FIR দিছে। আৰু এই গোটেই ঘটনা মুখ্যমন্ত্ৰীৰ সন্মুখতো সেইগৰাকী শিক্ষা বিষয়াৰ বিপক্ষে বিশুদ্ধাৰ আৰু বিভিন্ন অভিযোগ উত্থাপিত কৰিছে সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী জ্যেষ্ঠ শিক্ষক কৰ্মচাৰী সন্থাৰ কাৰ্যকৰ্তাসকল আমাৰ লগত উপস্থিত আছে। মাজুলী জিলা, গোলাঘাট জিলা, যোৰহাট জিলা আৰু বিভিন্ন স্থানৰ পৰা অহা বহুসকল বঞ্চিত শিক্ষকে শোষণৰ বিপক্ষে প্ৰতিবাদ কৰি আজি যোৰহাটৰ প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত আহিছে। আমি উপস্থিত আছোঁ জিলা মিছন সমন্বয়ক যিটো সৰ্বশিক্ষাৰ তাৰ কাৰ্যালয়ৰ সন্মুখত, এইবাবেই যে এই কাৰ্যালয়টোৰ যিগৰাকী বিষয়া তেওঁৱেই যোৰহাটৰ স্কুল পৰিদৰ্শকৰ দায়িত্বতে আছে। গতিকে একেজন বিষয়াই জিলা শিক্ষা বিষয়া, জিলা স্কুল পৰিদৰ্শক আৰু অন্যান্য 2-3টা গুৰুত্বপূৰ্ণ দপ্তৰ সেইগৰাকী শুভলক্ষ্মী ৰাজকুমাৰীয়ে লৈ আছে বুলিও বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈছে। আজিৰ পৰা কেইটামান মাহ পূৰ্বে শিৱসাগৰলৈ তেখেত বদলি হৈ গৈছিল, কিন্তু মাত্ৰ 3টা নে 4টা মাহে শিৱসাগৰত তেখেত কটোৱাৰ পিছতে পুনৰ তেখেতে আকৌ যোৰহাটৰ এৰি যোৱা যিখন আসন জিলা শিক্ষা বিষয়া, জিলা স্কুল পৰিদৰ্শকৰ আসনখন আকৌ তেখেতে লাভ কৰিছিল। সেই বিষয়লৈও বিভিন্ন চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। বিভিন্নজনে অভিযোগ উত্থাপিত কৰিছে যে ওপৰ মহলৰ লগত হাত থকাৰ বাবেই সেইগৰাকী স্কুল পৰিদৰ্শকে তেখেতে এই আসনখন পুনৰ যোৰহাটত, তেখেতৰ ঘৰ যোৰহাটত আৰু তেখেতে কাৰ্যকালো যোৰহাটতে কৰাৰ সুবিধা লাভ কৰিছে। এক ক্ষমতাশালী চক্ৰ তেখেতৰ শিক্ষা বিভাগৰ গুৱাহাটীস্থ কাৰ্যালয়ত আছে বুলি এক অভিযোগ উত্থাপিত কৰিছে। আমি এতিয়া আহিম কিয় FIR দিবলগীয়া হ'ল, সংগঠনৰ কাৰ্যকৰ্তাৰ লগত কথা পাতিম। তেওঁলোকে অভিযোগ কৰিছে যে 2017 চনৰ অসম স্কুল যিখন প্ৰাদেশিকৰণ আইন তাৰ অধীনত পদ প্ৰাদেশিকৰণৰ নামত বিয়াগডুম কেলেংকাৰী সংঘটিত হৈছে যোৰহাট জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত। আহক আমি তেওঁলোকৰ লগত জানিব বিচাৰিম। মোৰ লগত উপস্থিত আছে সত্যৰঞ্জন ভৰালী, সত্যৰঞ্জন সম্পাদক সত্যৰঞ্জন ভৰালী। তেখেত আছে, তেখেতে নিজে FIR দিছে। আমি তেখেতৰ লগতে কথা পাতিম। আপোনাৰ বিপক্ষেও FIR দিলে আৰু আপুনিও FIR দিলে। চমুকৈ কওকচোন কিয় এই সংঘাত হৈছিল? সংঘাতৰ মূলতে হ'ল 90ৰ পৰা 95 দশকতে প্ৰতিষ্ঠা হোৱা ৰাজহুৱা খণ্ডৰ ভেঞ্চাৰ বিদ্যালয়বিলাক সুদীৰ্ঘ 30-35 বছৰ প্ৰাদেশিকৰণ নোহোৱাত 2017 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল, তেখেতে এখন আইন আনিছিল যে 2017 ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকৰণ আইন। এই আইনখন আনি তেওঁ ভেঞ্চাৰ বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰাৰ সিদ্ধান্ত কৰিলে আৰু তেওঁ এটা শ্লোগান যে জ্যেষ্ঠতা, যোগ্যতা আৰু প্ৰয়োজনীয়তা, এই ভিত্তিত আমি এই বিদ্যালয়খিনি আমি প্ৰাদেশিকৰণ কৰিম। আৰু তেখেতে এটা কথা কিন্তু সেই আইনখনত উল্লেখ কৰিলে যে ছাত্ৰ অনুপাতে দোহাই দি তেখেতে ক'লে যে এতিয়া সদ্যহতে 3জন শিক্ষকহে বাছনি কৰিব পৰা যাব, 2জন শিক্ষকৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব। সেয়েহে আইনখনত কিছুমান জিলা বাছনি সমিতি বনাই দিলে, য'ত তেওঁলোকে ক'লে যে স্বচ্ছ আৰু নিকাভাৱে জ্যেষ্ঠতা, যোগ্যতা আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত শিক্ষক নিযুক্তি হ'ব লাগিছিল। কিন্তু 2021 চনৰ 5 ফেব্ৰুৱাৰীত দিব লগা উক্ত চনৰ 21 নিজৰ 4 ফেব্ৰুৱাৰীৰ দিনা ৰাতি 1 বজাত শিক্ষা বিভাগে ৱেবছাইটত মুকলি কৰি দিলে, য'ত আমি সেই লিষ্ট দেখি আমি হতভম্ব হ'লোঁ, য'ত আমি জ্যেষ্ঠ হৈও বঞ্চিত হ'লোঁ। আৰু অসমৰ উজনি অসমৰ এই ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া এনেকৈ কৰি 5খন জিলাত আইনৰ আওতাৰ পৰা হিন্দী শিক্ষকক নিযুক্তি দিছে, কিন্তু অসমৰ 27খন জিলাত কিন্তু হিন্দী শিক্ষকসকলক নিযুক্তি দিয়া নাই। তাৰমানে আপোনালোকৰ যি পদ আপোনালোকে পাব লাগিছিল, সেই পদত কিমানখিনি এইকেইখন জিলা, আপোনাৰ যোৰহাটত কিমানখিনি হিন্দী শিক্ষক? 103জন শিক্ষক হিন্দী শিক্ষকক নিযুক্তি দিলে, কিন্তু দুখৰ বিষয় যে তেওঁলোকে হিন্দী বুলি নিযুক্তি দিয়া নাই, তেওঁলোকক এছিষ্টেণ্ট টিচাৰ বুলি আনিলে। আপুনি এটা বাক্য ক'লে যে আইনৰ পৰা নাই, মানে আইনত হিন্দী শিক্ষক নিযুক্তি দিব নালাগে বুলি কোৱা? হয়, আইনত কৈছে যে এজন ছ'চিয়েল ছায়েন্সৰ শিক্ষক, এজন লেংগুৱেজ টিচাৰ আৰু এজন ছায়েন্স টিচাৰ, এই 3জন সদ্যহতে বিদ্যালয়বিলাক ধৰি ৰখাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিলে। এতিয়া যোৰহাট জিলাত যিখন লিষ্ট তেওঁলোকে দিলে, তেতিয়া ছ'চিয়েল ছায়েন্সত তেওঁলোকে দিব লাগিছিলে জ্যেষ্ঠতাৰ ভিত্তিত এজন
আৰু সমাজ আৰু মাতৃভাষা আমাৰ অসমত অসমীয়া ভাষা প্ৰথম মাতৃভাষা আমাৰ অসমীয়া, গতিকে অসমীয়া বিষয়ৰ এজন শিক্ষক দিব লাগিছিলে জ্যেষ্ঠতাৰ ভিত্তিত। আৰু ছায়েন্সৰ শিক্ষকজন নিৰ্দিষ্টকৈ চৰকাৰে নিৰ্দিষ্ট কৰি দিছে যে এজন বিজ্ঞান শিক্ষক লাগিব, তেনেকৈ দিব লাগিছিলে। কিন্তু যোৰহাট জিলাত সেইটো নকৰিলে। তেওঁলোকে কি কৰিলে, 3জন শিক্ষক বাছনি কৰাৰ ক্ষেত্ৰত যিয়ে যেনেকৈ মেনেজ কৰিব পাৰিলে তেনেকৈ তেওঁলোকে তালিকাখন বনাই দিলে। মই এই বাক্যটো মেনেজৰ দায়িত্ব কোনে কোনে ল'লে? এই যোৰহাট জিলাৰ বাছনি সমিতিখনত আছিলে আমাৰ সেই সময়ত জিলা উপায়ুক্ত ৰফিকা আৰতি বাইদেউৰ অধ্যক্ষ আছিলে, কিন্তু তেওঁৰ দায়িত্বত দিছিলে কি এছ দাস বুলি এজন অতিৰিক্ত উপায়ুক্তক তেওঁ দিছিলে হিচাপে, আৰু জিলা শিক্ষা বিষয়া ডক্টৰ শুভলক্ষ্মী ৰাজকুমাৰী সচিব, আৰু ব্লক অফিচাৰসকল আছিলে সদস্য, আৰু এগৰাকী SRD এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰিন্সিপালক। তাৰ কেলেংকাৰীটো কোনে কেলেংকাৰীটোৰ নেতৃত্ব মানে উক্ত তালিকাখন যিখন আমি 2021 চনৰ পৰা আমি যিখন যুদ্ধ চলাই আছোঁ, আমি গোটেইখিনিৰ পৰা গম পালোঁ যে উক্ত তালিকাখন যোৰহাট জিলাৰ DSC-খনৰ এখন লিষ্ট বনাইছিলে। উক্ত লিষ্টখন যোৰহাট জিলাৰ আমাৰ ভেঞ্চাৰ বিদ্যালয়ৰ ডিলিং এছিষ্টেণ্টে এই তালিকাখন তেওঁ আছিলে শ্ৰীযুত ৰুবুল বৰা, চাকৰি কৰি আছে। এই গোটেই ঘটনাত জড়িত আছে, তেওঁ সম্পূৰ্ণ জড়িত আছে। কাৰণ এজন ডিলিং এছিষ্টেণ্টে কোন ছিনিয়ৰ কোন জুনিয়ৰ, কাৰ কেতিয়া এপইণ্টমেণ্ট, কোন হিন্দী শিক্ষক, কোন ছায়েন্স টিচাৰ, কাৰ কোৱালিফিকেশ্যন, এইখিনি চোৱাৰ দায়িত্ব তেখেতে চোৱাৰ পিছত তেখেত ডিপাৰ্টমেণ্টৰ সচিবজনক অফিচাৰজনক, আৰু তেওঁ DLC বহাই পেলাই DLC এইখিনি চহী। গতিকে যোৰহাট জিলাৰ বাছনি সমিতিখনে যেনেকৈ লিষ্টখন বনালে তেনেকৈ চহী কৰি দিয়াটো পইচাৰ কিবা কিবি সম্পূৰ্ণ পইচাৰ লেনদেন হৈছে। কাৰণ আচৰিত কথা পাব, এনেকুৱা যদি ঠিক আছে আমি মানি লৈছোঁ হিন্দী শিক্ষকসকলক চৰকাৰে দিব লাগে, হিন্দী শিক্ষকসকলক যে তেওঁলোকে কৈছে যে অসমত মাতৃভাষা অসমীয়া হ'ব নালাগে, হিন্দীটো কোনে পঢ়াব, হিন্দী দিছোঁ। হিন্দী যদি দিছিলে চব বিদ্যালয়তে হিন্দী দিব লাগিছিলে। অতি দুখৰ বিষয়, একদম চকুৰ আগত মোৰ লগত এজন শিক্ষক আছে, দুৰ্ভগীয়া শিক্ষক, যিজনে মূৰমূৰীয়া বাগানে ME স্কুলৰ তেওঁ হিন্দী শিক্ষক, ইফালে জ্যেষ্ঠ শিক্ষক, তেখেতে কিন্তু হিন্দী পোষ্টটো নাপালে। 103খন স্কুলৰ 2খন স্কুলতে হিন্দী শিক্ষক দিলে। কিন্তু মোৰ লগত তাত আছিলে ছেত্ৰী ছাৰ, তেখেতক ছেত্ৰী ছাৰ, কিন্তু এখেত ছেত্ৰী ছাৰ, এখেতক কিন্তু হিন্দীত এপইণ্টমেণ্ট নিদিলে, কাৰণ এখেত এজন দুখীয়া মানুহ, এখেতে মেনেজ কৰিব নোৱাৰিলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আৰু কিছু কথা আছে যদি আপুনি জুকিয়াই থওক, মই চমু কৰিম। তেখেতে নক'বলগীয়াখিনি কওক। আপুনি কি আপোনালোকৰ মানে আপুনি কোন জিলাৰ? নমস্কাৰ, মই গোলাঘাট জিলাৰ। গোলাঘাটত কি হ'ল কওকচোন? আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ অনুৰূপ একেই ঘটনা বুলিব পাৰি। কোনে কৰিছে কামটো, কোনে কৰিছে? এই যে লিষ্ট বনাইছে কোনে? নহয়, কেলেংকাৰী হৈছে নেকি? DLC কমিটিখনক সম্পূৰ্ণ মিছগাইড কৰিছে আমাৰ মানে ডিলিংছ এছিষ্টেণ্ট আৰু DO। কি নাম তেওঁলোকৰ? লাভজাৰা আছিলে আমাৰ DOজনৰ নাম। এতিয়া তেওঁ নগাঁও ট্ৰেন্সফাৰ হ'ল। এই এপইণ্টমেণ্ট দিয়ে তেওঁ নগাঁও ট্ৰেন্সফাৰ হৈছে, কাৰণ এই কেলেংকাৰীটো সাধন কৰি থৈ গ'ল ইতিমধ্যে। কি নাম তেওঁৰ নাম লাভজাৰা আছিলে, আৰু হয় উপাধিটো মই পাহৰিছোঁ বাৰু। ডিলিং এছিষ্টেণ্ট তেওঁৰ নাম আছিলে দিগন্ত গগৈ। তেওঁ আছে। তেওঁলোকে কি কৰিলে মানে, কিয় আপোনালোক সন্তুষ্ট? তাৰমানে কথা হ'ল কি, আমি সন্তুষ্ট নহয়। আমাৰ হেডমাষ্টৰে টিচাৰ পেনেলটো দি দিছে, কোনে কি পঢ়ুৱায় 17 চনৰ আইন অনুসৰি দি দিছে। কিন্তু এতিয়া ধৰক মই ছ'চিয়েল পঢ়ুৱাওঁ, হেডমাষ্টৰে দি দিছে, কিন্তু তাত কি কৰিলে পোনপটীয়াকৈ হেডমাষ্টৰখিনিক ছ'চিয়েললৈ দি দিলে। আমি যিসকলে অতীজৰ পৰা ছ'চিয়েল ছায়েন্স পঢ়ুৱাই আছিলোঁ, সেইখিনি কোনো নামগন্ধে নাই, বঞ্চিত হ'লোঁ। এইটো মানে কি হ'ল, মানে ভিতৰত কিবা কেলেংকাৰী হ'ল নেকি? তেনেকুৱাই আমি বুজিছোঁ। মই আপুনি FIR কিয় দিলে মই সুধিম। আপুনি ইয়াত আহকচোন, এইফালে আহক, আপুনি ইয়ালৈ আহক। আপুনি কি ক'ব, আপোনাৰ অভিযোগটো কি? আমাৰ সভাপতি আৰু সম্পাদকদ্বয়ে আমাৰ গোটেই সবিশেষ জালিয়াতি সন্দৰ্ভত কৈছে। জালিয়াতি হৈছে জালিয়াতি মানে আপোনাৰ এনেকুৱা হৈছে, আপোনাৰ অল আছামত যদি হিন্দী পদটো দিলেহেঁতেন আমাৰ ক'বলগীয়া একো নাছিল। উজনি 5খনত দিলে, তাকো হিন্দী বুলি দিয়াত আমাৰ আপত্তি নাছিল, কিন্তু টিউটৰ বুলি দিছে। যেনেকৈ ছায়েন্সৰ টিচাৰজনক যেনেকৈ নামৰ এগেইনষ্টত ছায়েন্স বুলি উইদিন ব্ৰেকেটত লিখি দিছে, কিন্তু হিন্দী শিক্ষয়িত্ৰী বা শিক্ষকতা কৰি থকা প্ৰতিষ্ঠাকালৰ পৰা কৰি থকাজনক কিন্তু টিউটৰ হিচাপত দিছে, মতলব এছিষ্টেণ্ট কৰি দিছে। তেখেতসকলে পোৱাত আমাৰ আপত্তি নাই। কি ক'ব শ্ৰদ্ধাৰ সাংবাদিক বন্ধু আৰু শিক্ষক গুৰু, আমি 17 চনৰ পৰা এই যোৰহাট জিলাৰ যিটো আমাৰ দুৰ্নীতি, এই সম্পৰ্কত আমি বহু চেষ্টা কৰিলোঁ। আমি গুৱাহাটী ডাইৰেক্টৰ অফিচৰ পৰা কিছুমান অৰ্ডাৰ আনি অফিচত দিওঁ, আমাক আকৌ ফোন কৰি হাঁহে যে আমাৰ মতেই হ'ব। এইটো আমাৰ অফিচৰ যিসকল কৰ্মচাৰী, যোৰহাট জিলাৰ আমাৰ DO অফিচৰ। আমি ইতিমধ্যে বহু চেষ্টা কৰিলোঁ, কিন্তু আমি সাফল্য হ'ব নোৱাৰি। ইতিমধ্যে আমি এপইণ্টমেণ্টৰ পাছতো আমি বহু চেষ্টা কৰা। কামটো কোনে কৰিছে, ভিতৰ অফিচৰ বেকগ্ৰাউণ্ডটো আমি মাজুলী মানুহ। আপুনি FIR কিয় দিছিল?
হয়, মই গত 4 ফেব্ৰুৱাৰীৰ দিনা 4 ফেব্ৰুৱাৰীৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক গোটেই ৰাজহুৱাভাৱে এই গোটেই কেলেংকাৰীৰ সম্পৰ্কত অভিযোগ দিওঁ। আপুনি মুখ্যমন্ত্ৰীক যিটো অভিযোগ দিছিলে আমি ভিডিঅ'টো এতিয়া দেখুৱাই আছোঁ টিভিত, ইফালে বাজি আছে সিটো দিশত যোৰহাট চাৰ্কিট হাউচত যিটো অভিযোগ দিছিল, তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি নিৰ্দেশ দিলে? মুখ্যমন্ত্ৰীয়ে মোক আশ্বাস দিলে যে এইটো ক্ষেত্ৰত মই 3-4 বাৰ নিৰ্দেশ দিছোঁ, তেওঁলোকে কিয় কাৰ্যকৰী ব্যৱস্থা কৰা নাই। মই আপোনাক আশ্বাস দিছোঁ, মোক গাত ঢুকিয়াই কয় যে আপোনালোকৰ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওঁ, আপুনি চিন্তা নকৰিব, আপুনি চৰপন্থালৈ আপোনালোক যাব নালাগে, মই আপোনালোকৰ এইখিনি কথা চিন্তা কৰিছোঁ আৰু এই গোটেই কেলেংকাৰীটো মই গম পাইছোঁ। কিবা কৰিলে নাই মুখ্যমন্ত্ৰীয়ে? মই বিশেষ সূত্ৰে গম পোৱা মতে গুৱাহাটীৰ পৰা তেখেতে ইতিমধ্যে শিক্ষামন্ত্ৰী আৰু কমিশ্যনাৰ লেভেলত গোটেই কামখিনি কৰিছে, কিন্তু এই গোটেই ৰাজহুৱা অভিযোগখিনি দিয়াৰ কাৰণে গত 4 ফেব্ৰুৱাৰীৰ দিনত মই জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত আহি এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছোঁ বুলি 8 তাৰিখৰ দিনা জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে মোৰ বিৰুদ্ধে এখন যোৰহাট সদৰ থানাত FIR দিয়ে। সেই দুখৰ বিষয় যে মই উক্ত দিনা বাইদেউক দেখা দেখি হোৱাই নাই। তেখেতৰ লগত মোৰ জানুৱাৰীৰ শেষৰ সপ্তাহত এখন আমাৰ এটা আলোচনাত বহিছিলোঁ। ভুৱাকৈ এটা গোচৰ দিলে। মই সেইদিনা আগবেলা মই দোকানত আছিলোঁ আৰু মোৰ দোকানৰ কৰ্মচাৰীসকলে পাছবেলা মই দোকান বন্ধ কৰি আমি এখন বিয়া খাবলৈ গ'লোঁ। কৈছে যে সেইদিনা আপুনি ইয়াত আহি পেলাই তেখেতক ভাবুকি দিছোঁ বুলি কৈছে। আপোনাৰ বিপক্ষে FIR দিছে তেখেতে। আপুনি কি বুলি FIR দিলে? মই তেতিয়া দেখিলোঁ যে এইটো সৰ্বনাশ, মইতো ইয়াত নাই, গতিকে মই আইনৰ আশ্ৰয় ল'লোঁ। আইনে মোক ইতিমধ্যে জামিনত মুক্তি দিলে। আপুনি জামিন পালে? মই জামিন পালোঁ। তেওঁ জামিন পালে? তেখেতৰ বিৰুদ্ধে আগত আমাৰ 4খন স্কুলৰ শিক্ষকে আমি তেখেতৰ এগেইনষ্টত 4টা গোচৰ দিছিলোঁ। উক্ত গোচৰসমূহ সদৰ থানাত অন্তৰ্ভুক্ত হৈ আছে। সদৰ থানাই আমাক গোচৰ নাম্বাৰখিনি দিলে, কিন্তু সদৰ থানাৰ গোচৰখিনি কিমান দূৰ হৈ আছে এতিয়ালৈকে কেনেকৈ গাপ খাই আছে আমি নাজানো। কিয় তেওঁক একো কৰিব নোৱাৰে বুলি ভাবে? নহয়, তেখেত হৈছে অৱস্থাসম্পন্ন মানুহ আৰু তেখেত হৈছে ৰাজনীতিৰ লগত জড়িত মানুহ। তেখেতৰ হাত দীঘল মানুহ, এইটো আমি সম্পূৰ্ণ জানো। সেই হেতুকে মই তেখেতে ইমান এটা ভুৱা কৃষ্য দিব পাৰিছে। মোৰ দুখ সেইটোৱেই, এজন জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিচিনা দায়িত্বত থাকি এগৰাকী শিক্ষিত মানুহ নিচিনা হৈ মোৰ নিচিনা এটা ভেঞ্চাৰ স্কুলৰ মাষ্টৰৰ ওপৰত তেওঁ ইমান এটা মিছা অভিযোগ আনি আৰক্ষী প্ৰশাসনক বিপথে পৰিচালিত কৰিবলৈ তেখেতে যিটো যত্ন কৰিছে, ই গোটেই সমাজ ব্যৱস্থাৰ কাৰণে এইটো এটা বৰ লাজৰ কথা। আপুনি মুখ্যমন্ত্ৰীক তেওঁৰ বিপক্ষে স্পষ্টকৈ কৈছিলে, আপোনালোকে কৈছোঁ মই গণতান্ত্ৰিক পদ্ধতিৰে মুখ্যমন্ত্ৰীক কৈছোঁ যে এই DLCখন সম্পূৰ্ণ ভাঙি দিব লাগে, উক্ত তালিকা বাতিল কৰিব লাগে, আৰু আপুনি যি শ্লোগান দিছিলে যে জ্যেষ্ঠতা, যোগ্যতা আৰু প্ৰয়োজনীয়তা, ইয়াৰ ভিত্তিত আপুনি এখন নতুন লিষ্ট দিবলৈ নিৰ্দেশ দিয়ক আৰু সেই নিৰ্দেশৰ ভিত্তিত এখন আমাক পূৰ্ণাংগ এখন তালিকা দাখিল কৰি মানুহখিনি লগতে কেইবাবাৰো RTI মাৰিছে, তথ্য দিছে। মই সেই সম্পৰ্কতে মই বাইদেউৰ লগত আলোচনা আছিলে। মই RTI আজি 3 বছৰ ধৰি কৰি আছোঁ, তেওঁলোকে RTI ৰিপ্লাই নিদিয়ে। জিলা প্ৰশাসনে তেওঁক 3বাৰকৈ নিৰ্দেশ দিলে যে সত্যনাৰায়ণ ভঁৰালে যিখিনি RTI বিচাৰিছে তেওঁলোকে আপুনি দি দিয়ক। তেওঁ RTI কোনো তথ্য নিদিয়ে। হয়, তেখেতলোকে কোনো মোক তথ্যটো নিদিয়ে। শেহতীয়াভাৱে যিসকল বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণ হ'ল তাৰে নাৰায়ণ বৰা আৰু বিতুল বৰা নামৰ 2জন শিক্ষকক মোৰ দোকানলৈ পঠাই গত জানুৱাৰী মাহৰ শেষ সপ্তাহত মোক এখন কাৰ্যালয়লৈ মাতি আনি মোক কৈছিলে যে আপোনাৰ চাকৰিটো কৰি দিম, আপুনি এই RTI-চাৰ্টিআইবিলাক উঠাই লওক, জুচ বাগৰ কৰি নাথাকিব, যি কৰিলে যি মেলিলে আপোনাৰ চাকৰিটো হ'ব, গতিকে আপুনি এইখিনি উঠাই দিয়ক। মোক শুভলক্ষ্মী বাইদেৱে কৈছিলে। আৰু তেওঁৰ CC কেমেৰা ফুটেজ দেখিলে গম পাব। আৰু তেওঁক যিদিনা লগ কৰিবলৈ গৈছোঁ তেওঁৰ দুৱাৰ মুখত 2জন প্ৰহৰী থাকেই, এগৰাকী মহিলা থাকে, এজন পুৰুষ থাকে, আৰু তেওঁ এখন অভ্যৰ্থনা কক্ষত এখন ৰেজিষ্টাৰ চহী থাকে। ৰেজিষ্টাৰ বহীত মই জানুৱাৰী মাহৰ শেষৰ সপ্তাহতে তেখেতক চহী কৰি তেওঁক লগ কৰা, আৰু তেখেতে কৈছে ভঁৰালী আপুনি এইবিলাক কৰি নাথাকিবা, আপোনাৰ চাকৰিটো মই কৰি দিম। মই ক'লোঁ যে ছাৰ বাইদেউ চাওক, মোৰ চাকৰিটো আপুনি কৰি দিব হয়, কিন্তু বাকী মানুহখিনিয়ে মোক বিশ্বাসঘাতক বুলি ক'ব। অল আছামত কিমানে বঞ্চিত? অল আছামত আমি উজনি অসমত প্ৰায় 500 শিক্ষক বঞ্চিত হৈছোঁ, আৰু যোৰহাট জিলাতে আমি 36জন জ্যেষ্ঠ শিক্ষক বঞ্চিত হৈছোঁ। আৰু আপোনালোকৰ এই হিন্দী কিমান শিক্ষকক প্ৰাদেশিকৰণ? হিন্দী আমাৰ পোষ্ট খাই দিলে তেনেকৈ আমাৰ যোৰহাট উজনি অসমত প্ৰায় 500 পোষ্ট আমাৰ মাৰ খাই গ'ল, মানে হিন্দী শিক্ষক দিয়াৰ কাৰণে। কিন্তু অসমৰ অন্যান্য জিলাত হিন্দী পোষ্টটো দিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াত হিন্দী দিবলৈ হিন্দী নাই, অলৰেডি হিন্দীখিনি এপইণ্ট হৈ গ'ল। আপোনালোকৰ জেনেৰেল পোষ্টখিনিত তেওঁলোকক বহুৱাই দিলে। সেয়েহে মই হিন্দী শিক্ষক দিছে, কিন্তু তেওঁলোককতো পঢ়ুৱাবলৈ কক্ষত বেলেগ দিছে, তেওঁলোকক বেলেগ পঢ়ুৱাই দিছে। আৰু আমাৰ দুজনক ইতিমধ্যে স্কুলৰ পৰা বাহিৰ কৰি দিলে। আমাৰ যি 2জন স্কুলত আপোনাক উলিয়াই দিলে, কাৰণ আমাক নিৰ্দেশ দিছে, যিগৰাকী টিউটৰ আমাৰ চাকৰি হ'ল, যে আপুনি আৰু এটেণ্ডেঞ্চত চহী কৰিব নোৱাৰিব, কাৰণ 17 চনৰ আইনমতে আপোনাকতো চাকৰিটো দিয়া নাই। যুদ্ধখন কিমান আমি এই যুদ্ধখন আমি এনেকুৱা পিছত আমি উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছোঁ। আমি এই কেলেংকাৰীৰ বিৰুদ্ধে চিফ ভিজিলেন্সত গৈছোঁ, চিফ ভিজিলেন্সৰ পৰা ইয়ালৈ এনকুৱাৰী আহিছে, CM ভিজিলেন্সৰ পৰা আহিছে, আৰু উচ্চ ন্যায়ালয়ে অৱশ্যে এই কেলেংকাৰীৰ জৰিয়তে স্কুলখিনি দৰমহাটো বন্ধ কৰিলে। এতিয়া তেওঁলোকে শিক্ষকে দৰমহা তেওঁলোকে দৰমহা পোৱা নাই।
তেওঁলোকে দৰমহাটো এইটো প্ৰমাণ কৰে যে তেওঁলোক ইলিগেল আছে ইলিগেল সম্পূৰ্ণ, কাৰণ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে আমাৰ গোচৰখিনি দেখিয়ে গম পালে যে এইটোতো সাংঘাতিক কেলেংকাৰী হৈছে। সেইকাৰণে তেওঁলোকে এটা হিয়াৰিঙতে তেওঁলোকে দৰমহা বন্ধ কৰি দিলে। আৰু এটা শেষ কৰা মই সামৰণি পেলাব বিচাৰিছোঁ আমাৰ গোটেই কথাখিনি যে আপোনাৰ এই গোটেই ঘটনাটো যোৰহাট জিলাৰ শিক্ষা বিভাগৰ কাৰ্যালয়ৰ ভিতৰত কোনে কৰিছে কাম নামকেইটা? নাই, এইকেইটা কামটো সম্পূৰ্ণ গোটেই মোৰ ওপৰত এফআইআৰ দিয়া কামটোতো সম্পূৰ্ণ তেওঁলোকে অফিচৰ মানুহখিনি গোট খাই লৈ কেলেংকাৰী আপোনাৰ বিপক্ষত সম্পূৰ্ণ এটা ডিলিং এছিষ্টেণ্ট জড়িত আৰু ৰুবুল বৰা আৰু শুভলক্ষ্মী বাইদেউ জড়িত, তেওঁলোকে সেইখিনি বনাই দিছিলে। আৰু বাকী ব্লক অফিচাৰসকলক আৰু এডিচি দাস ছাৰ বা শুভলক্ষ্মী চৌধুৰী আমাৰ যিগৰাকী আমাৰ ডিচি আছিলে আমাৰ ৰশ্মি কাৰ্তি বাইদেউ, তেখেতক বলি পঠা সজালে। কাৰণ ৰশ্মি কাৰ্তি বাইদেউ বৰ সহজ সৰল মানুহ, তেখেতে এখেত লোকক বিশ্বাস কৰি য'তে চহী কৰিবলৈ ত'তে চহী কৰিলে। ৰশ্মি কাৰ্তি বাইদেউক এনেকুৱাকৈ মানুহে পঠালে, তেখেতে ব্লেংক চেকবুকত চহী কৰি ডিলিং এছিষ্টেণ্টক দি থৈ যায়। ইমান বিশ্বাস কৰে যে ডিলিং এছিষ্টেণ্টত পৰে, কিন্তু বাইদেউক এনেকৈ বিপথে পৰিচালিত কৰিব নালাগিছিলে। অন্যলৈকে ইমানতো ক্ষান্ত থকা নাই, স্বয়ং আৰক্ষী প্ৰশাসনক বিপথে পৰিচালিত কৰি টকা পইচা মেনেজ কৰি হ'লেও মোক জেলত ভৰাবলৈ যত্ন কৰিছে যাতে এই আন্দোলন প্ৰশমিত কৰিব পাৰে। কিন্তু আৰক্ষী প্ৰশাসনক এই চৰকাৰ দিনত কেতিয়াও মেনেজ কৰিব নোৱাৰে। সেয়ে তেওঁলোকে মোক জামিনবিহীন গোচৰত তেওঁলোকে কেতিয়াও জামিন দিলে জামিন দিছে। এতিয়া আপোনালোকৰ শেষ কৰক, আপুনি কওক। মই বিশেষ ক'বলৈ নাযাওঁ, মই যে জালিয়াতি সংঘটিত হৈছে তাৰ তিনিটা প্ৰমাণ দিম মই। 1 নম্বৰ, এই যিজন ডিলিং এছিষ্টেণ্টৰ কথা কৈছে তেখেতে প্ৰতিষ্ঠা কালৰ পৰা আমি তেখেতক পাই আহিছোঁ। তেখেতৰ আমাৰ প্ৰতিষ্ঠা কালৰ পৰিচালনা সমিতিয়ে সম্পাদকে দিয়া যিখন আমাৰ নিযুক্তি পত্ৰ, সেইখন পৰৱৰ্তী পৰ্যায়ত 2017 চনত আমাৰ জালিয়াতি হৈছে। প্ৰধান শিক্ষক যিজন আছিলে তেখেতে জালিয়াতি কৰিছে, তাৰ জ্বলন্ত প্ৰমাণ এইখন প্ৰতিষ্ঠাকালৰ সম্পাদকে দিয়া যিখন আমাৰ নিযুক্তি পত্ৰ। সেই নিযুক্তি পত্ৰত মই জ্যেষ্ঠ শিক্ষক, আমাৰ HM বুলি যিজন আছে তেখেত কনিষ্ঠ মোতকৈ 1 বছৰ, তেখেতে আমাৰ সমপৰ্যায়লৈ আহিবৰ কাৰণে পুনৰ এইখন নিযুক্তি পত্ৰ তেওঁ দাখিল কৰিছে আৰু কাৰ্যালয়ত দিছে। মোৰ প্ৰশ্ন হ'ল যে যিজন ডিলিং এছিষ্টেণ্টে এই সমূহ ডকুমেণ্ট চাই, তেখেতে এই দুখনকৈ জালিয়াতি, এখন সত্য প্ৰতিষ্ঠাকালৰ আৰু এখন জালিয়াতি, তেতিয়া এই জালিয়াতিখন কি ধৰণে বিবেচনা কৰি তেখেতে গ্ৰহণ কৰিলে? কাৰণ কি নেপথ্যত বৃহৎ টকা পইচাৰ লেনদেন নহ'লে এইটো সম্ভৱ নহয়। ৰুবুল বৰা আৰু অন্য এটা কথা, কিমান দিনে চৈখনত বহি আছে? মই আজি 33 বছৰ দিন আছোঁ। 33 বছৰ দিন মই স্কুল খোলাৰ পৰা বৰ্তমানলৈকে 33 বছৰ হৈছে। 33 বছৰ দিন তেখেতে একেখন চেয়াৰতে থকা দেখি পাইছোঁ। আৰু 2 নম্বৰ কথা, মোৰ বিদ্যালয়ৰ যিজন বিজ্ঞান শিক্ষক 2012 চনতে টেট এক্সাম পাছ কৰি তেওঁ মৰিগাঁৱত বৰ্তমান কৰ্মৰত, কিন্তু 2012 চনৰ পৰা কণ্টিনিউ আছে। ইউডাইছ মই দেখাইছোঁ, এই 2009-10 বৰ্ষত আছে। আৰু এতিয়া 17-18ত মই ডাইচ আনিছোঁ। 17-18 ডাইচতো সেইজন শিক্ষকে তালিকাভুক্ত হৈ আছে, কিন্তু তেখেতে তাত শিক্ষকতাৰ অহা নাই, ইয়াত জইন কৰাহি নাই, কাৰণ ইয়াত টিউটৰ হিচাপে দিছে। তেওঁ এতিয়া পোষ্টটো ইয়াত খালী আছে, কিন্তু তেওঁৰ নামে তাত এইটো জেগা ৰাখি গৈছে। বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীৰ এতিয়া ক'ভিডৰ কাৰণে স্কুলবিলাক বন্ধ আছে, কোনো কথা নাই। কাইলৈ স্কুল আপোনাৰ এখন মোৰ জগদুৱাৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়। ধন্যবাদ জনাইছোঁ। আমি দীঘলীয়াকৈ গোটেই কথাখিনি আলোচনা কৰিলোঁ, সময় আৰু লাগিলেহেঁতেন। আমি এই কথাখিনিৰ পৰা অনুমান কৰিব পাৰিছে যে বিভিন্ন কেলেংকাৰীৰ কথা তথ্য সহকাৰে আজি সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী জ্যেষ্ঠ শিক্ষক কৰ্মচাৰী সন্থাই আজি দাখিল কৰিছে তথ্য সহকাৰে, ফাঁকিকে নহয়। এই কথাখিনি উত্তৰ বিচাৰি আমি IASৰ লৈকে যাম। শুভলক্ষ্মী ৰাজকুমাৰীয়ে কেমেৰাৰ আগত ক'ব লাগিব যে কথাখিনি সঁচা নে মিছা। লগতে ৰুবুল বৰা নামৰ এজন ড্ৰিলিং এছিষ্টেণ্ট, পইচা খোৱা ড্ৰিলিং এছিষ্টেণ্ট বুলি আজি এওঁলোকে কৈছে। তেওঁ পইচা বিনে একো কথাই নাপাতে। গতিকে তেওঁৰ বিপক্ষে এতিয়া ৰাজ্যৰ অভিভাৱক মন্ত্ৰী যোৰহাট জিলাৰ ৰণোজ পেগু আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু একেজনেই, তেখেতে কি ব্যৱস্থা লয় তাৰ বাবে আমি বাট চাম। মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় তেখেতৰ বিপক্ষে বাট চাম। আৰু 30 বছৰ ডিলিং এছিষ্টেণ্ট কেনেকৈ হৈ থাকিব পাৰিছে, এইটো এটা ডাঙৰ সাধু কথা। এই গোটেই কথাখিনিলৈ আমি ৰুবুল বৰাৰ টেবুললৈকো যাম যে তেখেতে এই কথাখিনি উত্তৰ কি দিব, আৰু তেওঁ পইচা সঁচাকৈ খাইছে নেকি, আৰু তেওঁৰ বিপক্ষে কেইবাটাও প্ৰমাণ দিছে। এই প্ৰমাণখিনি আচলতে কিমান দূৰ সঁচা, এই গোটেই কথাখিনি আমি জানিবৰ বাবে যত্ন কৰিম। কিন্তু ইয়াৰ পিছৰ আমি তেওঁলোকৰ মন্তব্য লৈ আকৌ আমি এওঁলোকৰ লগত যোগাযোগ কৰিম যে প্ৰকৃততে ঘটনাৰ নেপথ্যৰ কাহিনী কি আচলতে।